নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজখনে খবৰ এটা গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 13 মাৰ্চ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন প্ৰদান কৰিব চৰকাৰে। কিন্তু 22 নম্বৰ কিস্তি ধন দিব 4,000কৈ টকা। কিন্তু এই 4,000 টকা কোনসকল কৃষকে লাভ কৰিব, লগতে কোনসকল কৃষকে বঞ্চিত হ'ব 22 নম্বৰ কিস্তি ধনৰ পৰা, সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে অহা 13 মাৰ্চ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন প্ৰদান কৰিব চৰকাৰে। আপডেটটো এবাৰ চাই লওক। 13 মাৰ্চত সাজু হওক PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন লাভ কৰিবলৈ। PM কিষাণ যোজনাৰ তালিকাত নাম আহিছে নে নাই আজিয়ে পৰীক্ষা কৰক। যিসকলৰ নাম থাকিব তেওঁলোকে লাভ কৰিব 4,000 টকা 13 মাৰ্চ তাৰিখে। PM কিষাণ যোজনা 22 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা বিগ ব্ৰেকিং নিউজ। অহা 13 মাৰ্চত একাউণ্টত সোমাব 22 নম্বৰ কিস্তি ধন 4,000 টকা। যিসকল কৃষক যোগ্য হ'ব তেওঁলোকে লাভ কৰিব। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম। প্ৰধানমন্ত্ৰী মোদীয়ে ডাঙৰ ঘোষণা কৰিলে। অৰ্থাৎ অহা 13 মাৰ্চত লাভ কৰিব 22 নম্বৰ কিস্তি টকা। ধন লাভৰ পৰা বঞ্চিত নহ'বলৈ আজিয়ে কৰি লওক কেইটামান জৰুৰী কাম। কাৰ কাৰ বেংক একাউণ্টলৈ আহিব 2,000কৈ টকা, লগতে কাৰ কাৰ বেংক একাউণ্টত সোমাব 4,000কৈ টকা। আগলৈ চাওক। নিয়মীয়াকৈ এই সুবিধা লাভ কৰা কৃষকসকলে লাভ কৰিব 22 নম্বৰ কিস্তি ধন। এইকেইটা কাম নকৰিলে লাভ নকৰিব 22 নম্বৰ কিস্তি টকা বুলি ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই। আপোনাৰ কিস্তি বন্ধ নহ'বৰ বাবে আজিয়ে কৰক এই বিশেষ কেইটামান কাম। যদি আপুনি এতিয়ালৈকে EKYC আপডেট দিয়া নাই তেন্তে এতিয়াই কৰি লওক EKYC আপডেট। PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ EKYC আপডেট দিব পাৰিব এতিয়াৰ পৰা কৃষকসকলে। লগতে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক বুলি ঘোষণা কৰিছে ইতিমধ্যে চৰকাৰে। লগতে আপোনাৰ মাটিৰ তথ্য পৰ্টেলত সঠিকভাৱে আপডেট হৈ থাকিব লাগিব, তেতিয়াহে 22 নম্বৰ কিস্তি টকা লাভ কৰিব। আজিয়ে পৰীক্ষা কৰক PM কিষাণ যোজনাৰ অফিচিয়েল ৱেবছাইটত গৈ নিজৰ নাম। লগতে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধনক লৈ আহি গ'ল এটা বিগ ব্ৰেকিং আপডেট। কাৰণ 13 মাৰ্চ তাৰিখে লাভ কৰিব 22 নম্বৰ কিস্তি ধন। প্ৰধানমন্ত্ৰী মোদীয়ে ডাঙৰ ঘোষণা কৰিলে 22 নম্বৰ কিস্তি ধনক লৈ। ফাৰ্মাৰ আইডিও বাধ্যতামূলক প্ৰতিগৰাকী কৃষকসকলৰ বাবে। যদিহে এতিয়ালৈকে বনোৱা নাই তেনেহ'লে বনাই ল'ব। সকলো কৰাৰ পিছত জানি লওক এইবাৰ আপুনি ধন পাবনে নাই, অৰ্থাৎ যোগ্য হ'বনে নহয়। প্ৰথমতে যাওক অফিচিয়েল ৱেবছাইট pmkishan.gov.in আৰু তাৰ পিছতে আপোনালোকে কেইবাটা অপশ্যন দেখিবলৈ পাব। আৰু তাৰ ওপৰতে চিম্পলি ক্লিক কৰিব নাও ইয়ৰ ষ্টেটাছ বিকল্পত ক্লিক কৰি আপোনালোকে নিজৰ পঞ্জীয়ন নম্বৰ বা মোবাইল নম্বৰ দি চাব পাৰিব আপোনালোকে যোগ্য হয় নে নহয়। লগতে কৃষকসকলৰ বাবে চৰকাৰে হেল্পলাইন নম্বৰ মুকলি কৰিছে 155261। গতিকে দেশৰ লাখ লাখ তথা কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন অহা 13 মাৰ্চ তাৰিখে কৃষকসকলৰ বেংক একাউণ্টত DBT যোগে প্ৰেৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কিন্তু এই টকাৰ পৰা বহু কৃষকে বঞ্চিত হৈ থাকিব। কাৰণ ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে যিসকলে বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক ৰাখিব, লগতে EKYC আপডেট কৰিব, লগতে বেংকৰ KYC সমূহ আপডেট কৰিব, মাটিৰ জমাবন্দী আপডেট দিব, লগতে ফাৰ্মাৰ ID বনাই লৈছে, তেওঁলোকেহে এই টকাসমূহ লাভ কৰিব। আৰু যিসকলে এই কামখিনি কৰা নাই তেওঁলোকে নাপাব টকা। লগতে বন্ধুসকল, বহুতে সুধি আছিলে PM কিষাণ যোজনাৰ 22 নম্বৰ কিস্তি ধন কেতিয়া দিব। চাওক, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে 13 মাৰ্চ তাৰিখে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি ধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰিলিজ কৰিব বুলি ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়া তথা অফিচিয়েলি আপডেট আহি পৰিছে। গতিকে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হাতত মাত্ৰ কেইটামান দিন আৰু তাৰ পিছতে লাভ কৰিব 22 নম্বৰ কিস্তি ধন 2,000কৈ টকা। লগতে 4,000 টকা কোনসকল কৃষকে লাভ কৰিব। যিসকলে 21 নম্বৰ কিস্তি ধন পোৱা নাছিলে কিবা কাৰণত, যদি তেওঁলোকে সকলোখিনি তথ্য পাতি ঠিক কৰিছে তেনেহ'লে তেওঁলোকে লাভ কৰিব 4,000 টকা। দুটা ইনষ্টলমেণ্ট থাকিলে, যদি এটা ইনষ্টলমেণ্ট থাকে তেনেহ'লে 2,000 টকা লাভ কৰিব বুলি ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। গতিকে ৰাজ্যৰ তথা দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ডাঙৰ খবৰ। 13 মাৰ্চত আপোনালোকে DBT যোগে PM কিষাণ যোজনাৰ অধীনত 22 নম্বৰ কিস্তি টকা লাভ কৰিব। গতিকে PM কিষাণ যোজনাক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। যদি কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলো অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে 22 নম্বৰ কিস্তি ধন অহা 13 মাৰ্চ তাৰিখে লাভ কৰিব পাৰে। ধন্যবাদ। জয় আই অসম।